নমস্কাৰ, মোৰ নাম ঝৰ্ণা কোঁৱৰ বৰুৱা। আজি আপোনালোকক মই মেডিটেশ্যনৰ বিষয়ে ক'ম। মেডিটেশ্যন কিয় কৰিব লাগে? একচুৱেলি মেডিটেশ্যনে আমাক কি কৰে? কেনেকৈ হেল্প কৰে মেডিটেশ্যনে? আৰু যিকোনো মানুহে মেডিটেশ্যন কৰিব পাৰেনে? নে মেডিটেশ্যনৰ কাৰণে কিবা শিকিব লাগিব? মই কওঁ শুনক, মেডিটেশ্যন চবেই কৰিব পাৰে। মেডিটেশ্যন মানে হৈছে আমি নিজৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়া। আমি যে এই উশাহ লৈ জীয়াই আছোঁ, এই কথাটো আমি একনলেজ নকৰোঁ। আমি কেতিয়াও অনুভৱেই নকৰোঁ যে আমাৰ ভিতৰলৈ উশাহ গৈ আছে আৰু আমি নিশাহত কাৰ্বন ডাই অক্সাইড এৰি আছোঁ। আমি মাত্ৰ পঢ়িছোঁহে, কিন্তু আমি অনুভৱ নকৰোঁ যে আমি উশাহটো লৈ আছোঁ আৰু উশাহটো এৰি আছোঁ। যেতিয়াই আমি ঠাণ্ডাভাৱে বহি এটা জেগাত বহি আমি নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিবলৈ চেষ্টা কৰিম, সেই যে উশাহত যেতিয়া মই ভাবিম যে মই যেনেকৈ উশাহ লৈছোঁ, মোৰ উশাহত পজিটিভ থটছ মোৰ শৰীৰৰ ভিতৰলৈ সোমাই গৈছে আৰু নিশাহত যিমান মোৰ শৰীৰত নেগেটিভিটি আছে সকলোবিলাক মই বাহিৰলৈ উলিয়াই দিছোঁ। আমি জানো যে এই বিশ্ব ব্ৰহ্মাণ্ডত পজিটিভ এনাৰ্জি আৰু নেগেটিভ এনাৰ্জি সমানেই আছে, কিন্তু মই যেতিয়া উশাহত ভিতৰলৈ টানিম, মই গোটেই পজিটিভ এনাৰ্জিখিনি মোৰ শৰীৰক দিম আৰু মোৰ শৰীৰত থকা নেগেটিভ এনাৰ্জিখিনি মই ইউনিভাৰ্চক ছাৰেণ্ডাৰ কৰিম। এই প্ৰচেছটোৱেই হৈছে মেডিটেশ্যন। আৰু ইয়াতকৈ ওপৰত গ'লে আমি মেডিটেশ্যনৰ বেলেগ বেলেগ ষ্টেজত যাব পাৰোঁ, কিন্তু অকণমান নিজৰ মনটোক শান্ত কৰিবলৈ আৰু আমাৰ নিজৰ যিখিনি চক্ৰ আছে, চক্ৰবিলাক বেলেঞ্চ কৰিবলৈ এই মেডিটেশ্যন বা এই উশাহ নিশাহৰ অভ্যাসটোৱেই যথেষ্ট। গতিকে প্ৰত্যেকেই সদায়ে মিনিমাম 5ৰ পৰা 10 মিনিট এনেদৰে নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দি মেডিটেশ্যন কৰিবলৈ শিকক, আৰম্ভ কৰক। চাব জীৱনটো আপোনাৰ বেলেগ যেন লাগিব। থেংক ইউ ছ' মাছ।